নমস্কাৰ মই নীলোৎপল আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বহুত বেছি হেল্পফুল গুৰুত্বপূৰ্ণ হ'ব। মই একেবাৰে ভিডিঅ'টো মইনো কেনেকৈ কি হিচাপত কাক কেনেকৈ সান্তনা দিওঁ নিজেও ভাবি পৰা নাই, কাৰণ যিসকলৰ নাম অহা নাছিল তেওঁলোকে বহুত মানে কি ক'ম আৰু বুজাব নোৱাৰিম। তেওঁলোকে বহুত আশা কৰিছে যে কৰি আছিল তেওঁলোকে ছেকেণ্ড লিষ্ট এখন আহিব বুলি। মানে তেওঁলোকৰ হয়তো ভাৱনাখিনি আমি কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম। যিসকলৰ নাম অহা নাই তেওঁলোকে বুজি পাব। কিন্তু যোৱাকালি তাৰিখত এটা মেইন আপডেট এইটো যে যোৱাকালি তাৰিখত আমাৰ কাট অফ লিষ্টখন ৰিমুভ কৰি দিছিল SLPRB। আমি চাব পৰা নাছিলোঁ। আমি তেতিয়াই ভাবিছিলোঁ যে কাট অফ লিষ্ট এখন আহিব, কিছু ক্ষেত্ৰত হয়তো সাল সলনি হ'ব। কিন্তু আজি 29 তাৰিখ, কিছু সময় আগতে SLPRB কাট অফ লিষ্ট পুনৰ মুকলি কৰি দিলে আৰু ছাইড এটা নটিছো পাব্লিছ কৰিলে। আৰু নটিছত এইটো বুজাইছে যে 1:5কৈ মাতিছোঁ। যেতিয়া আমাৰ হাই লেভেলৰ এটা কাট অফ গৈছিল 52, 53, 53, ছোৱালী 34, 33 এনেকুৱা এটা হাই লেভেলৰ কাট অফ গৈছিল, তেতিয়া আমি ভাবিছিলোঁ, বহুতে ভাবিছিল, মই ভাবা নাই, বেলেগে ভাবিছিল, কেণ্ডিডেটখিনিয়ে ভাবিছিল, যিসকলে নাম অহা নাছিল তেওঁলোকে ভাবিছিল যে 1:3 বা 2 মানকৈ মাতিছে। সেইকাৰণে ইমান এটা হাই লেভেলৰ কাট অফ গৈছে। ইমান হাই লেভেলৰ কাট অফ কেনেকৈ যাবলৈ পালে? কাৰণ যোৱাবাৰ ঠাইততো এইবাৰ পষ্টৰ সংখ্যাৰো বেছি। যোৱাবাৰ ওলাইছিল 2100, এইবাৰ ওলাইছে 4000 বা এগুণৰ ঠাইত যিহেতু দুগুণ পোষ্টৰ হিচাপততো কাট অফটো কমহে যাব লাগিছিল, কাৰণ ভেকেঞ্চি বহুত বেছি এইবাৰ। গতিকে কাট অফটো ইমান হাই কেনেকৈ যাবলৈ পাৰে? নিশ্চয় 1:3 বা 2 মানকৈ মাতিছে, সেইকাৰণে কাট অফটো হাই গৈছে। তেনেকুৱা ধৰণৰ অভিযোগ কিছুমান কৈ আছিল বা নিউজ মিডিয়া সংবাদ মাধ্যমৰ আগতে বহুত কেণ্ডিডেটে কৈ আছিল। আৰু সেই হিচাপত SLPRB গোটেই কথা চিন্তা চৰ্চা কৰি বা গোটেইখিনি তেওঁলোকে কাম ক্লিয়াৰ কৰি এতিয়া তেওঁলোকে আপডেট দি দিলে SLPRBত। মই দিয়া নাই, SLPRB দিছে। এইখিনি মোৰ কথা নহয়, SLPRB কথা। আৰু কৈ দিলে যে 1:5কৈ মাতিছে এক্সাম দিবলৈ। 1:5কৈ মাতিছে এক্সাম দিবলৈ। এতিয়া হয়তো আমি নতুনকৈ যে আৰু কিছুমানৰ নাম অহাৰ সন্দৰ্ভত যে আমি কিবা যে আশা কৰিব পাৰি, হয়তো একেবাৰে মানে 0%। মোৰ দৃষ্টিত এই কথাটো কৈছোঁ, বাকী কেণ্ডিডেটে জানিব। কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ যে 6 তাৰিখে আমাৰ ABB এক্সাম আছে। এতিয়া ছেকেণ্ড লিষ্টক লৈ মোৰ ফালৰ পৰা মই একো নকওঁ, তো কেণ্ডিডেটে জানিব। আৰু SLPRB অলৰেডি ক'লে 1:5কৈ মাতিছোঁ। গতিকে 1:5কৈ মাতিছোঁ বুলি কোৱাৰ পিছতো আৰু উপায় নাই। গতিকে বাৰু যি কি নহওক, এতিয়া SLPRB কৈ দিলে 1:5কৈ মাতিছোঁ। আৰু বাকী গোটেই কথাখিনি গম পাইছে। 6 তাৰিখে আমাৰ এক্সাম আছে, 1 তাৰিখে আমাৰ এডমিট কাৰ্ড ডাউনলোড হ'ব। আৰু গোটেইখিনি কম্বাইন কৰি এটা আমাৰ এক্সাম হ'ব। ড্ৰাইভাৰ, APR, বটমেন, ABB যিমানখিনি এক্সাম কনষ্টেবল লেভেলৰ পদ আছিল, গোটেইখিনি একলগ কৰি আমাৰ এটা ডেটতে এক্সামটো অনুষ্ঠিত কৰিব। সেইটো হৈছে 6 তাৰিখ। 6 এপ্ৰিলত এক্সাম হ'ব, 1 তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'ব। গতিকে বেছি দিন সময় নাই, 5 দিন, 6 দিন, এসপ্তাহ, এইকেইদিন সময় আছে। আৰু বাকী ইমানেই আছিলে SLPRB ফালৰ পৰা যিখিনি আপডেট পাৰোঁ, যিকেইখন নটিচ দিছে বা নটিছে যিটো বুজাইছে, মই সেইটোহে ক'ব বিচাৰিছোঁ। বাকী কেণ্ডিডেটে জানিব আৰু চৰকাৰে জানিব, SLPRB জানিব। আৰু নেক্সট ভেকেঞ্চি কিবা নিউ আপডেট যদি আহে নিশ্চয় জনাব, মই চেষ্টা কৰিম। আৰু এটা ভাল খবৰ আছে, ভিডিঅ'টো শেষলৈকে চাই থাকা। যিসকল কেণ্ডিডেটৰ 6 তাৰিখে এক্সাম আছে তেওঁলোকৰ কাৰণে বহুত বেছি হেল্পফুল, ইম্পৰ্টেণ্ট এটা ভিডিঅ' এই ভিডিঅ'টোৱে হ'ব। মানে এটা ভাল খবৰ আছে, ভিডিঅ'টো শেষলৈকে চাই থাকক। কাৰণ 6 তাৰিখে এক্সাম আছে, ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকে ফাইদা উঠাব পাৰিব। গতিকে ফাইদা উঠোৱা, ভিডিঅ'টো শেষলৈকে চাই থাকা। 6 তাৰিখে এক্সামলৈ একদম ভালদৰে প্ৰিপেয়াৰেশ্যন কৰা, ভিডিঅ'টো চাই থাকা, শেষলৈকে চোৱা। যিহেতু আমাৰ এতিয়া এক্সাম পালেহি আৰু আমি এক্সামটো ভালদৰে প্ৰিপেয়াৰেশ্যন কৰিবৰ বাবে আমাক এটা বেষ্ট এটা এপ লাগিব। আৰু সেই এপটো হৈছে ৰিষ্টাডি। তাৰ ৰিষ্টাডি নামৰ এই এপটো আপোনালোকে বা তোমালোকে প্লে ষ্ট'ৰত গৈ ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ডাউনলোড কৰি লোৱাৰ পিছত যিখিনি আমি লগ ইন কৰিবৰ কাৰণে আমাৰ হাতত তথ্য লাগে, বা মেইল ID, ফোন নম্বৰ, ডেট অফ বাৰ্থ, নাম, এইকেইটা দি তোমালোকে ধুনীয়াকৈ লগ ইন কৰি ল'বা। লগ ইন কৰি লোৱাৰ পিছত এটা আমাক খুব ভাল কোৰ্চ দিছে অৰবিন্দ ছাৰে, খুব ভাল কোৰ্চ। আৰু এই কোৰ্চটোৰ জৰিয়তে তোমালোকে বহুখিনি এক্সামত আহিব পৰা, প্ৰায়খিনি কুৱেশ্যন আহিব পৰাকৈ কুৱেশ্যন পাই যাব সম্ভাৱ্য। বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া মই এই কুৱেশ্যনবোৰ দেখুৱাই দিছোঁ। বহুকেইটা ছাবজেক্ট তেওঁ এড কৰিছে, গোটেইখিনি পাই যাবা। বহুত ভাল। আৰু ভাল বেয়া ইমানো বিশেষ তোমালোকে মানে চাই নাথাকি অতি শীঘ্ৰে এপটোত তোমালোকে ডাউনলোড কৰা, কাৰণ এক্সাম পাইছেহি, গম পাইছে। এটা এপ ডাউনলোড কৰিলে তোমালোকৰ একো লোকচান নহয়। যদি এপটোত ডাউনলোড কৰি যদি তোমালোকৰ গভৰ্ণমেণ্টৰ এটা জব হৈ যায়, তেনেহ'লে ইয়াৰ বাবে কিন্তু তোমালোকে নিজকে নিজে ধন্য মানিব লাগিব। গতিকে এপটোত ডাউনলোড কৰা, ৰিষ্টাডি নামৰ এপটো। এতিয়া মই কিছুমান কুৱেশ্যন দেখুৱাই দিছোঁ, মন কৰিবা। বহুত ভাল কুৱেশ্যন হয়। এতিয়া বিশেষ মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ৰিষ্টাডি নামৰ এই এপটো তোমালোকে প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰা। ডাউনলোড কৰি লোৱাৰ পিছত তোমালোকে মক টেষ্ট পাবা, প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন পাবা, বা বহুখিনি পাই যাবা। এতিয়া আছাম পুলিচৰ এইটো ক্লিক কৰিলোঁ, এয়া দেখিছে কনষ্টেবল, ইয়াত ক্লিক কৰাৰ লগে লগে বহুত ধৰণৰ তোমালোকে কুৱেশ্যন পাই যাবা। সাংঘাতিক ধৰণৰ কুৱেশ্যন এইবিলাক পাই যাবা।
তোমালোকে যিখিনি বিচাৰি থকা কুৱেশ্যন সেইবিলাকে পাই যাবা মক টেষ্ট যদি দিব বিচাৰিছা আছাম পুলিচৰ ক্লিক কৰিবা তাৰপৰা দেখিছে ABB কনষ্টেবল ইয়াত ক্লিক কৰিবা ইয়াত বহুখিনি মক টেষ্ট ইয়াত এড কৰি দিয়া হৈছে এতিয়া মেইন কথা এইটোৱে হৈছে আমি কোৰ্চটো ল'বৰ বাবে আমি এটা সিম্পল এটা পেমেন্ট কৰিব লাগিব ৰিষ্টাডি এপটো ডাউনলোড কৰাৰ পিছত লগইন কৰি লোৱাৰ পিছত 199 ৰ এটা কোৰ্চ দেখুৱাই থকা আছে মন কৰিছে ৰঙাকে আছাম পুলিচ ABB 2025 এই ফটোখন দেখিছা এখেত সাব ইন্সপেক্টৰ কোৱালিফাই বেচ 2022 আৰু তেওঁ এটা কোৰ্চ উলাইছে 199 ৰ এই কোৰ্চটো ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ কোৰ্চখিনি আহি যাব কিন্তু তাৰ আগতে তোমালোকে পেমেন্ট কৰিব লাগিব এইটো ওপৰত যে দেখুৱাই আছে মন কৰিছে ইম্পৰ্টেন্ট নোটিছ যদি কিবা পেমেন্টত অসুবিধা পাইছে এই নম্বৰ এটা দি দিছে ইয়াত ক্লিক কৰিবা ক্লিক কৰি লোৱাৰ পিছত ইয়াত দেখুৱাই দিছে দেখিছা কেনেকৈ পেমেন্ট কৰিব লাগিব আছাম পুলিচ 199 এটো দেখিছা সিলেক্ট প্ল্যান এনেকৈ সিলেক্ট প্ল্যানত ক্লিক কৰি দিবা প্ৰসিডৰ টু পে এনেকৈ ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ গুগল পে ফোন পে আহি যাব ধুনীয়াকৈ তোমালোকে যি হিচাপে তোমালোকে পেমেন্টটো কৰিব বিচাৰ তেনেকৈ 199 ৰ আছাম পুলিচৰ এই কোৰ্চটো লবৰ বাবে তোমালোকে পেমেন্টটো কৰি ল'বা আৰু কিবা যদি অসুবিধা পোৱা খুব ভাল এপ বহুত ভাল কোৰ্চ হয় এই নম্বৰ এটা দি থোৱা হৈছে নম্বৰটো মন কৰিবা 9101180712 নম্বৰটো পুনৰবাৰ কৈ দিছোঁ কিবা যদি অসুবিধা পোৱা কোৰ্চটো লোৱাৰ ক্ষেত্ৰত বা এপটো ডাউনলোড কৰাৰ সন্দৰ্ভত কিবা যদি অসুবিধা পোৱা এই 199 ৰ যিটো কোৰ্চ দিয়া হৈছে তেওঁ এটা নম্বৰ অফিচিয়েলভাৱে মুকলি কৰিছে ইম্পৰ্টেন্ট নোটিছ বুলি ইয়াত তেওঁ নম্বৰটো পুনৰবাৰ মই কৈ দিছোঁ নিশ্চয় দেখিছা যে 9101180712 গতিকে আছাম পুলিচত এটা চাকৰি ল'বৰ বাবে আমাক এটা খুব ভাল এপ বা এটা ভাল কোৰ্চৰ প্ৰয়োজন হয় যদি বিচাৰিছে তেনেহ'লে নিশ্চয় 199 ৰ এই কোৰ্চটো লৈ ল'বা এই এপটো ডাউনলোড কৰি বহুত ভাল এটা এপ ফৰ ৰিষ্টাডি নামৰ এপ আৰু যদিও ডাউনলোড কৰা নাই পুনৰবাৰ কিছু ডাউনলোড কৰি ল'বা আৰু এই নোটিছত যিটো দেখুৱাই থকা আছে নম্বৰটোত কন্টেক্ট কৰি তোমালোকে চাব পাৰা কিবা যদি অসুবিধা পাৰা নম্বৰটো তোমালোকে তথ্য দিব পাৰা যে এইটো অসুবিধা পাইছে এনেকুৱা নহয় এনেকুৱা কিবা অসুবিধা পাইছে বাৰু যিকোনো এইটো অৰবিন্দ ছাৰৰ কোৰ্চৰ 199 তেখেতৰ যিহেতু চেনেলো আছে গতিকে আছাম পুলিচৰ ABB 2025 আৰু সাব ইন্সপেক্টৰ কোৱালিফাই 2022 আৰু যিকোনো বহুখিনি কুৱেশ্যন আছে এপটো ডাউনলোড কৰা আৰু তোমালোকে এক্সামটো ভালদৰে ক্লিয়াৰ কৰা